বিশেষকৈ বিগত এটা দিন ধৰি আপোনাক লৈ যিটো চৰ্চা চলিছে আপোনাৰ পিতৃ বিয়োগৰ আগমুহূৰ্তত এটা টেলিফোনিক বাৰ্তা আৰু টেলিফোনিক বাৰ্তাটোক লৈ সামাজিক মাধ্যমত বিশেষকৈ চৰ্চা লাভ কৰিছে গোটেই বিষয়টো আপুনি কেনেকৈ চাইছে বা কি ক'ব এই কথাটো হ'ল যে আমাৰ দেউতাৰ লগত 2006 চনৰ পৰা কোনো সম্বন্ধই নাই হয় তেখেতে আমাৰ ঘৰৰ পৰা ওলাই দিছিলে মই মোৰ মা আৰু মোৰ বাইদেউ হয় 2000 চনৰ এই লাষ্ট 18 বছৰ মান আমাৰ কোনো এই নাই কণ্টেক্টতে নাছিলো গতিকে নাছিল মানে তেখেতে আমাক কণ্টেক্ট কৰা নাছিলে হয় আৰু এইটো অকল সেইখিনিয়ে বুলি নহয় কথাখিনি আগতেও মাৰ ওপৰত বহুত নিৰ্যাতন চলাইছিলে হয় গতিকে আল্টিমেটলি যেতিয়া ওলাই দিলে আৰু তেতিয়া ওলাই আহিলো হয় ওলাই দিয়াৰ পিছত আৰু মই সেইটো সময়ত ষ্টুডেণ্ট আছিলো বাইদেউ আছিলে সেইটো সময়ত ষ্টুডেণ্ট আপুনি সেই চনত কি পঢ়ি আছিলে মই মেডিকেল পঢ়ি আছিলো হয় 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 গুৱাহাটী মেডিকেল কলেজ বাইদেউ পঢ়ি আছিলে হয় হয় গতিকে তেতিয়া আমি ষ্টুডেণ্ট আছিলোঁ কাৰণে ইমানৰ পাৰ্চু কৰি নাথাকিলো আৰু ইনফেক্ট তেখেতৰ নামত এখন FIR আছে দিছপুৰ থানাত আপোনালোকে দিয়া হয় কি বুলি কি দিছিলে আপোনালোকে এছল্ট কৰিছিল বাইদেউ আৰু মাৰ ওপৰত হয় হয় সেইটো আৰু গতিকে সেই আমি পাৰ্চু নকৰিলো সেই কেছটো সেইটো আৰু এতিয়া শেহতীয়াকে যেতিয়া ধৰক আপোনালৈ ফোন কৰিছিলে তেখেতে যিটো ফোন টেপিং এতিয়া ভাইৰেল হৈছে আপুনি হয়তো নিজেও সেই ফোন টেপিংটো শুনিছে সেইটো কেতিয়া আপোনাক ফোন কৰিছিলে তেখেতে নৱেম্বৰ মাহত কৰিছিলে হয় নৱেম্বৰ মাহত কৰিছিলে মই ধৰিছিলো প্ৰথমতে ধৰিব পৰা নাছিলো কাৰণ নেটৱৰ্ক কানেকশ্যনটো ভাল নাছিলে মই ভাবিছিলো আৰু তেখেতৰ নিজৰ মোবাইলৰ পৰা কৰা নাছিলে মই বেলেগ মানুহৰ পৰা কৰিছিলে গতিকে 18 বছৰ পিছত কৰিছিলে আৱাজ চেঞ্জ হৈ যায় ফটোকে ধৰিব আৰু মোক কিন্তু পেচেণ্টবিলাকে ফোন কৰি থাকে গতিকে মই বোলো কোনোবা পেচেণ্টে কৰিছে নেকি কথাবিলাকতো ক্লিয়াৰলি কোৱা নাছিলে প্ৰথমতে মই বোলো পেচেণ্টে কোনোবা কৰিছে তেনেকৈ ভাবি আছিলো তাৰপিছত যেতিয়া ক'লে তেতিয়াহে গম পাইছোঁ মই ঠিক আছে তথাপিও কথাটো শুনি লওঁ কথাটো শুনি পেলাই মই বোলো হোৱাটছআপত ক'ত থাকা তুমি মোক দিয়া আপোনাৰ কথা আপুনি যেতিয়া তেখেতে ফোন কৰিছিল তেখেতে হয়তো আপুনি কৈছে যে মোবাইলটো অকণমান হয়তো নেটৱৰ্কৰ প্ৰব্লেম থাকিব পাৰে আপুনি 2 দিনবাৰ হেল্ল' কৈছে আপোনাক কৈছে যে মই তোৰ দেউতাৰ পাপাই কৈছো সেই কথাখিনিও আপুনি কৈছিলে সেই সময়ছোৱাত তাৰপিছত আপুনি গুৰুত্ব সহকাৰে সেই কথাখিনি শুনিছিলে নে তেখেতৰ শুনিছিলো মইতো পুৰা কথাই শুনিছিলো হয় হয় মইতো ক'লো এতিয়া হয় তাৰ পাছত ধৰক আপুনি যোৱাৰ সিদ্ধান্ত নল'লে সকলোৱে সিদ্ধান্ত নল'লেও মানে বহুত কথা আছেতো হয় তোমাক যদি ঘৰৰ পৰা ওলাই দিয়ে তুমি আৰু সেই মানুহজনৰ ওচৰত কৈ যাবা জানো দেউতাক হওক লাগিলে যোনে নহওক লাগিলে হয় আৰু সেইটো বাৰু সেইটোৱে মোৰ মাৰ ওপৰত কৰা অত্যাচাৰবিলাকতো এতিয়াও এই হৈ আছে হয় নে নহয় হয় এইটোতো কোনো বিচাৰ হোৱা নাই আমি সেইবিলাক লাগিও ফুৰা নাই কথাটো হ'ল তেনেকুৱা এতিয়া আপোনাৰ মা ক'ত থাকে আমাৰ লগতে থাকে মা আমাৰ লগতে থাকে মই যদি তেখেতক অৱহেলা কৰিলোহেঁতেন তেতিয়া আপোনালোকে কিবা এটা অভিযোগ দাঙিব পাৰিলেহেঁতেন কিন্তু মাটো আমাৰ লগতে আছে ভালকৈ আছে তেখেতে দুবাৰ ষ্ট্ৰক হৈ যোৱা পেচেণ্ট হয় আমাৰ লগতে থাকে মানে দেউতাই ধৰক আপোনালোকক খেদি দিলে সেই সময়ছোৱাত তেনেকুৱা পাৰিবাৰিক কণ্ডলৰ কাৰণে নে অন্য আপোনালোকক পঢ়োৱাৰ দায়িত্ব ল'ব নোৱাৰি তেনেকুৱা ধৰণৰ পঢ়োৱাৰ দায়িত্বটো বহুত আগতেই এৰিছে হয় পঢ়োৱাৰ আগত দায়িত্ব তাৰ আগতেই এৰিছে হয় বাকী সেই কিবা প্ৰপাৰ্টি লৈ পেলাই হয় ঘৰটো বিক্ৰী কৰি দিম বুলি কৈছিলে মায়ে ক'লে যে এতিয়া লগালগ নালাগে ইহঁতে অলপ ডাঙৰ হৈ লওক নুশুনে সেয়াই আৰু তেখেতে এটা ইতিমধ্যেই সেই কথা আপুনি হয়তো গম পাইছে চাগে এটা তেখেতে বাসগৃহত অস্থায়ীভাৱে তেখেতে দীৰ্ঘদিন ধৰি আছিল সেই সকল লোকেও কৈছে যে এই যিগৰাকী লোকৰ পৰা তেখেতে ফোন কৰিছিল সেই ব্যক্তিগৰাকীক আপুনি চিনি পায় নে বা আপুনি ব্যক্তিগতভাৱে জানেনে যে তেওঁ বিগত বহু বছৰ ধৰি তেওঁ সেই বাসগৃহটোতে আছে এটা আশ্ৰমত বৃদ্ধাশ্ৰমত নাজানো আমাক কোনো জনোৱা নাই তেখেতে এবিঘা মাটি তেখেতে দানো কৰি থৈ গৈছে বুলি কৈছে নাজানো একো গম নাপাওঁ আপুনি এতিয়া গুৱাহাটীতে থাকে গুৱাহাটীতে থাকো হয় কৰ্মসূত্ৰে আপুনি হেল্থ চিটিত আপুনি মই নকৰোঁ মোৰ বাইদেৱে কৰে হয় হয় আপোনাৰ বাইদেৱে গোটেই বিষয়টো অৱগত হৈছে জানে হয় মানে যেতিয়া ধৰক আপোনালোকে ফোনত কথা পাতিছিলে তাৰ পাছত নৱেম্বৰত আপোনাক ফোন কৰিছিল তাৰপাছত দেউতা ঢুকাল আৰু তাৰ পাছত ফোন টেপিংটো কেনেকৈ ভাইৰেল হ'ল এই অৱশেষত ফোন টেপিং এটা ভাইৰেল হৈছে সেইটোৱেতো কথা ফোন টেপিং কিয় কৰিব লাগে হয় ফোন টেপিং বা ৰেকৰ্ডিং কিয় কৰিব লাগে হয় যদি সঁচাকৈ অহাটো বিচাৰিছে ফোন টেপিং বা ৰেকৰ্ডিং কিয় কৰিব লাগে তেখেতে যদি কিবা অনুশোচনাতে কৰিলে যেনিবা হয় কোনে ৰেকৰ্ডিং কৰিছিলে কাৰণ ফোনটো তেখেতৰ নাছিলে হয়
মানে তেখেতৰ যিটো ফোন নাম্বাৰ সেই ফোন নাম্বাৰটো তেখেতে বাৰে বাৰে কৈছে যে মই তোক ফোন মাৰি আছো, তেখেতৰ ফোনটো বিজি কৈছে, হয়তো আপুনি ব্লক কিবা কাৰণত বিজি থাকিব পাৰে হয়তো। হয় বিজি থাকিব পাৰে, পেচেণ্টে ফোন কৰি থাকে, সেইটো সময়ত তেখেতৰ ফোনটো আহি গ'ল। হয় সেয়া কাৰণ তেখেতৰ নাম্বাৰটো মোৰ ওচৰত নাছিলে। হয় তেখেতৰ নাম্বাৰ মোৰ ওচৰত নাছিলে। হয় এই যে সেইদিনাখন ফোন কৰোঁতে বেলেগৰ নাম্বাৰ পৰা পৰিছে। হয় সেইটো এতিয়া পাই গ'ল। হয় যেতিয়া ধৰক আপুনি খবৰটো পাইছিলে তেওঁ ঢুকাইছে বুলি, তাৰ পাছত ধৰক আপুনি তাৰ পাছতো আপুনি নকলে, সকলোৱে কৈছে যে যোৰহাটৰ দৰে শিক্ষিত সমাজত এনেধৰণে চিকিৎসকে এজন দেউতাকক এনেকৈ এৰি দিছে। এতিয়া চাওক, চব কথা এটা লিমিট থাকে না। হয় চব কথা এটা লিমিট থাকে, আৰু এনেও মোৰ ল'ৰা ছোৱালীৰ পৰীক্ষা চলি আছে, সেইটো বাৰু ছেকেণ্ডেৰী বস্তু। কিন্তু ইমান বছৰ যোনজন মানুহ একো এটা খবৰে দিয়া নাই, প্লাছ এইটো অকল মোৰ কথা নহয়তো, মোৰ মাৰ কথাটো কোনো কোৱাই নাই। মোৰ মাৰ ওপৰত চলা নিৰ্যাতনবিলাক সেইবিলাকতো কোনো একো হিচাপ খোজাই নাই। হয়, আপোনাৰ মাৰ নামটো? ৰাধা বৰদলৈ। ৰাধা বৰদলৈ। তেখেতে আপোনালোক গুৱাহাটীলৈ যেতিয়া ওলাই আহিছিল, অকণমান সেই কথাখিনি অকণমান যদি আপুনি কয়, তেতিয়া ধৰক ৰাইজেও গম পাব। আপোনালোকে গুৱাহাটীতে আছিলো আমি তেতিয়া। 6 চনত যে আপুনি ওলাই আহিছিলো বুলি কৈছিলে, ওলাই আহি পেলাই আমি ভাড়াঘৰত থাকিলো, কিবা কিবি ভাড়াঘৰত আছিলো। মই হোষ্টেলত আছিলো। হয়, GMC হোষ্টেলত আছিলো। বাইদেউ আছিলে। বাইদেউ কেইদিনমান বাইদেউৰ লগত ৰাখিলে। তাৰপিছতে ভাড়াঘৰ এটা পাওঁতে আমি সেইফালে চিফ্ট কৰি দিলো, পাছ কৰালৈকে। তাৰপিছত আৰু হেৰি কি কয়, তাৰপিছত কেইদিনমান থাকিলো ভাড়াঘৰত থাকি মেলি নিজৰ ফ্লেট পিছত ললো আৰু। মানে ধৰক যেতিয়া দেউতা ঢুকাইছে, সেই খবৰটো আপুনি সংবাদ মাধ্যমৰ যোগেদি পাইছে নে আপুনি নিজে সেই কথাটো গম পাইছিলে, নে স্থানীয় লোকে আপোনাক জনাইছিল? স্থানীয় লোকে মানে মোৰ সম্বন্ধীয় দাদা এজন আছে, তেখেতে জনাইছিলে যোনদিনাখন ঢুকাইছে। হয়, সেইটো আৰু গোটেই বিষয়টো আপুনি স্পষ্টভাৱে কৈছে। বা আপোনাৰ মাতৃ এতিয়া কেনেকুৱা, সুস্থ হৈ আছে নে? মা সুস্থ মানে কি, বয়স হৈছে। হয়, বয়স আছে, তেখেতৰ প্ৰেছাৰৰ মানুহ, ডায়েবেটিছ আছে। হয়। শেষত আপোনাক অকণমান এই কথাখিনি আকৌ এবাৰ সুধিব বিচাৰিছোঁ, ধৰক আপুনি নিজেও এগৰাকী চিকিৎসক, আপোনাক সকলোৱে এতিয়া হয়তো চিনি পায়, তাৰপাছত হয়তো পিতৃ সেই সময়ছোৱাত খং বা আৱেগত হয়তো যদি খেদিও পঠাইছিলে, তাৰপাছত ফোনটো যেতিয়া আপোনাৰ বুলি নহয়, সদায় খং বা আৱেগক খেদি মোক বাৰু পঠালে, মাক কিয় পঠাব লাগে? হয়, বাইদেউক কিয় পঠাব লাগে? হয়, পিতৃ হ'ল বুলি আৰু পঠাই দিব নেকি? হয়, আৰু মাৰপিটটো অকল সেইদিনাখন কৰা নাই নহয়, আগৰ পৰাই কৰি আছিলে। হয়, ইনফেক্ট আৰু এটা কথা কওঁ, ছেপ্টেম্বৰ মাহত তেখেতে চিঠি এখন দিছিলে। হয়, চিঠিখনত তেখেতে এইটো দাবী কৰিছিল যে তেখেত আমাৰ দেউতাক নহয়। হয়, দেউতাক নহয়, কিন্তু তেখেতৰ নাম লৈ পেলাই আমি আধাৰ কাৰ্ড সেইবিলাক ওলাই আছো। ওলাব লাগিব, কাৰণ দেউতাকৰ নাম দিবই লাগিব। কিন্তু তেখেতৰ মতে আমি বোলে তেখেতৰ ল'ৰা ছোৱালী নহয়, যদি কিবা প্ৰমাণ কৰিব বিচাৰিছ এইবিলাক কিবা ডকুমেণ্টছ প্ৰডিউচ কৰ, নহ'লে চবকে আমি হেৰি কৰি। তেখেতে এইটো কৈছে যে তেখেত আমাৰ দেউতা নহয়, পিতৃ নহয়, সেইখন চিঠিত। সেই বহুত এখন আপোনালোকৰ ব্যক্তিগত কথা বহুত আছে, তাৰ পাছতে ধৰক দেউতা যেতিয়া ঢুকাই গ'ল, সেই কথা আপুনি গম পাইছে, আৰু এতিয়া আৰু যে আপোনাক ৰাইজে সমালোচনা কৰিছে, কি ক'ব আপুনি শেষত এটা বাক্য? মই একো ছ'চিয়েল মিডিয়া নাচাওঁৱে, মই সিমান কোনে কিমান সমালোচনা কৰিছে। হয়, মই এতিয়া নাচাওঁৱে, কিন্তু কথাটো হ'ল যে দুই পক্ষৰ কথা জানি পেলাইহে হেৰি কৰিব লাগে। ভাইৰেল কৰি দিয়াটোতো এই নহয়। হয়, দুই পক্ষৰ কথাবিলাক বুজি পেলাই মানুহে অকল সেই কথাটোহে, সেই আজি 2022-হে গ'ল, তাৰ আগৰখিনি বৃদ্ধাশ্ৰম 2022-হে গৈছে, যদি গৈছে। হয়, তাৰ আগৰ চোৱাখিনি আমাকতো কোনো জনোৱা নাই। আমি ব্যক্তিগত হিচাপে তেখেতে কি কৰিছিল? আগতে চাকৰি কৰিছিল, আমি সৰু থাকোঁতে চাকৰি গ'ল। মা শিক্ষকতা কৰিছিলে।